প্ৰিপজিশ্যনৰ ওপৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। তো মই প্ৰিপজিশ্যনৰ ওপৰত আগতে কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। কোনোবাই যদি ভিডিঅ'কেইটা চোৱা নাই, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ লিংকতে ভিডিঅ'কেইটা দিয়া আছে, ভিডিঅ'কেইটা চাই ল'ব। কাৰণ পাৰ্ট ৱাইজে ভিডিঅ'কেইটা চালে মানে বুজাতে খুবেই সুবিধা হ'ব। আৰু মানে এটা চিজিল মতে মানে প্ৰিপজিশ্যনবিলাকে শিকিব পাৰিব। তো ব'লা আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আগৰ ভিডিঅ'কেইটাত মই 85 লৈকে প্ৰিপজিশ্যন আলোচনা কৰিছিলোঁ। তো আজি মই এই ভিডিঅ'টোত 86ৰ পৰা আৰম্ভ কৰিম। 86ত দিয়া আছে গ্ৰেটফুল শব্দটোৰ লগতে এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয়, সেইটো হ'ল টু। গ্ৰেটফুল মানে হ'ল কৃতজ্ঞ। তাৰপিছত 87ত দিয়া আছে গ্ৰিডিৰ লগত দুটা প্ৰিপজিশ্যন ব্যৱহাৰ হয়, এটা হ'ল অফ, এটা হ'ল আফটাৰ। যিকোনো এটা বহালে হ'ল, গ্ৰিডি শব্দটো থাকিলে যিকোনো এটা বহালে হ'ল। ইয়াৰ কোনো মানে যেনেকুৱা আগতে আলোচনা কৰা হৈছিল যে এটা শব্দৰ লগত বিভিন্ন ধৰণৰ প্ৰিপজিশ্যন ব্যৱহাৰ হয় আৰু অৰ্থ বেলেগ হয়। কিন্তু গ্ৰিডি শব্দটো থাকিলে যিকোনো এটা মানে যদি ব্ৰেকেটত কি থাকে, অফ থাকে, আফটাৰ থাকে, যিকোনো এটা বহালে হ'ল। তো গ্ৰিডি, অফ বা আফটাৰ মানে হ'ল লোভী। তাৰপিছত 88ত দিয়া আছে গিল্টি শব্দটোৰ লগত এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয়, অফ। গিল্টি, অফ মানে দুখী। তাৰপিছত 89ত দিয়া আছে গুড শব্দৰ লগত দুটা প্ৰিপজিশ্যন ব্যৱহাৰ হয়। এটা হ'ল গুড এট মানে ভাল বা দক্ষ। যেতিয়া ভাল বা দক্ষ বুজাব তেতিয়া কি ব্যৱহাৰ হ'ব? গুড এট ব্যৱহাৰ হ'ব। আৰু যেতিয়া উপযুক্ত বুজাব, বাক্যটোৰ অৰ্থ কি বুজাব, উপযুক্ত বুজাব, তেতিয়া গুডৰ লগত কি ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব। তাৰপিছত 91 লৈ আহিছোঁ। 91ত দিয়া আছে 91ত দিয়া আছে জিনিয়াছৰ লগতে এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয়, সেইটো হ'ল ইন। জিনিয়াছ মানে প্ৰতিভা। তাৰপিছত 92ত দিয়া আছে হাৰ্ট শব্দৰ লগতে এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয়, হাৰ্ট অফ মানে দুৰ্বল। তাৰপিছত 93ত দিয়া আছে হাৰ্ট শব্দটোৰ লগত সাধাৰণতে দুটা প্ৰিপজিশ্যন ব্যৱহাৰ হয়। হাৰ্টৰ লগত এটা অফ, যেতিয়া দুৰ্বল অৰ্থ প্ৰকাশ কৰা বুজাব তেতিয়া হাৰ্ট অফ, আৰু যেতিয়া কঠোৰ অৰ্থ প্ৰকাশ কৰা বুজাব তেতিয়া হাৰ্ট অন। তাৰপিছত 94 দিয়া আছে হেংকাৰ শব্দটোৰ লগত এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয়, সেইটো হ'ল আফটাৰ। হেংকাৰ শব্দৰ লগত এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয়, হেংকাৰ আফটাৰ মানে আকাংক্ষা কৰা বা উচ্চাকাংক্ষা কৰা। তাৰপিছত 95 দিয়া আছে ইগনৰেণ্ট শব্দটোৰ লগতো এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয়, ইগনৰেণ্ট অফ মানে অজ্ঞ। তাৰপিছত 96 লৈ আহিছোঁ। 96ত দিয়া আছে ইম্প'জ শব্দটোৰ লগত দুটা প্ৰিপজিশ্যন ব্যৱহাৰ হয়, অন আৰু আপন। যিকোনো এটা ভালে হ'ল, ইয়াৰ কোনো ধৰাবন্ধা নিয়ম নাই। ইম্প'জ শব্দটো থাকিলে তাৰ লগত যদি ব্ৰেকেটত অন থাকে অন ব্যৱহাৰ কৰিব, যদি আপন থাকে আপন ব্যৱহাৰ কৰিব। তো ইম্প'জ অন বা আপন মানে হ'ল ভাৰ্ব চপাই দিয়া। তাৰপিছত 97ত দিয়া আছে ইনডেপ্টেডৰ লগত এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয়, সেইটো হ'ল টু। ইনডেপ্টেড শব্দটো থাকিলে তাৰ লগত কেৱল কি প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব? টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। বা ফৰ ব্যৱহাৰ কৰিলেও ইনডেপ্টেডৰ লগত ফৰ ব্যৱহাৰ কৰিলেও হয়। তো ইনডেপ্টেড শব্দটো থাকিলে তাৰ লগত যদি ব্ৰেকেটত কি থাকে, টু বহালে হ'ল, যদি ফৰ থাকে ফৰ ব্যৱহাৰ কৰিলে হ'ল। ইনডেপ্টেড টু বা ফৰ মানে হ'ল ঋণী। তাৰপিছত 98ত দিয়া আছে ইণ্ডালছ শব্দটোৰ লগত এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয়, ইণ্ডালছ ইন মানে ৰত হোৱা বা আসক্ত হোৱা।
তাৰপিছতে 99 দিয়া আছে ইনজুৰিয়াছ শব্দটোৰ লগত এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয় সেইটো হ'ল টু ইনজুৰিয়াছ টু মানে ক্ষতিকৰ তাৰপিছত 100 নম্বৰ দিয়া আছে ইন'চেণ্ট শব্দটোৰ লগতো এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয় সেইটো হ'ল ইন'চেণ্ট অফ মানে নিৰ্দোষ ইন'চেণ্ট অফ মানে নিৰ্দোষ তাৰপিছত নেক্সট আহিছোঁ নেক্সটটো দিয়া আছে ইনচিষ্ট শব্দটোৰ লগত এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয় সেইটো হ'ল অন ইনচিষ্ট অন মানে জেদ কৰা ইনচিষ্ট অন মানে হ'ল জেদ কৰা তাৰপিছত 102 দিয়া আছে ইণ্টাৰেষ্টেড শব্দটোৰ লগতো এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয় সেইটো হ'ল ইণ্টাৰেষ্টেড মানে ৰুচি তাৰপিছত 103 দিয়া আছে ইনভলভৰ লগতো এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয় সেইটো হ'ল ইনভলভ মানে জড়িত তাৰপিছত 104 দিয়া আছে জেলাছৰ লগতো এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয় সেইটো হ'ল অফ জেলাছ অফ মানে ঈৰ্ষাপৰায়ণ তাৰপিছত 105 দিয়া আছে কিৰ পিছত এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয় টু মানে চাবি বা চাবি কাটি তাৰপিছত 106 দিয়া আছে লেমেণ্টৰ লগত এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয় সেইটো হ'ল লেমেণ্ট ফৰ মানে বিলাপ কৰা বা অনুতাপ কৰা তাৰপিছত 107 দিয়া আছে লাভ শব্দটোৰ লগত এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয় সেইটো হ'ল লাভ এট মানে ঠাট্টা কৰা বা উপহাস কৰা তাৰপিছত 108 দিয়া আছে লিন এগেইনষ্ট মানে আওজা বা হেলনি দিয়া লিনৰ লগত এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয় সেইটো হ'ল এগেইনষ্ট তাৰপিছতে 109 দিয়া আছে লায়েবল টু ফৰ লায়েবল শব্দটোৰ লগত দুটাৰ ভিতৰত যিকোনো এটা প্ৰিপজিশ্যন লায়েবল শব্দটো থাকিলে যদি ব্ৰেকেটত কি থাকে অপশ্যন থাকে টু তেন্তে টু হ'ব আৰু যদি অপশ্যন ফৰ থাকে ফৰ যিকোনো এটা ভালেই হ'ল ইয়াৰ কোনো ধৰাবন্ধা নিয়ম নাই লায়েবল শব্দটোৰ লগত টু বা ফৰ যিকোনো এটা ভালেই হ'ল লায়েবল টু বা ফৰ মানে হ'ল বাধ্য বা দায়ী তাৰপিছত 110 দিয়া আছে লিচেন শব্দটোৰ লগত টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ মানে হ'ল মনোযোগেৰে শুনা তাৰপিছত লং শব্দটোৰ লগতো এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয় সেইটো হ'ল লং ফৰ মানে হ'ল হেঁপাহ তাৰপিছতে 100 তাৰপিছত দিয়া আছে 112 দিয়া আছে মেৰি শব্দটোৰ লগত এটাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় মেৰি টু মানে বিয়া দিয়া মেৰি টু মানে হ'ল বিয়া দিয়া মেৰি শব্দটোৰ লগত এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয় সেইটো হ'ল মেৰি টু মানে বিয়া দিয়া তাৰপিছত 113 দিয়া আছে মৰ্ণ শব্দটোৰ লগত এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয় সেইটো হ'ল ফৰ মানে শোক কৰা মৰ্ণ ফৰ মানে হ'ল শোক কৰা তাৰপিছত 114 দিয়া আছে নেচেচাৰী ফৰ টু নেচেচাৰী শব্দটোৰ লগত দুটা প্ৰিপজিশ্যন ব্যৱহাৰ হয় এটা হ'ল ফৰ আনটো হ'ল টু যিকোনো এটা ব্ৰেকেটত যিটো থাকিব যদি ফৰ থাকে তেন্তে ফৰ ব্যৱহাৰ হ'ব আৰু যদি টু থাকে তেন্তে টু ব্যৱহাৰ হ'ব যিকোনো এটা ব্যৱহাৰ কৰিলে হ'ল নেচেচাৰীৰ লগতে ফৰ বা টু ব্যৱহাৰ হয় কিন্তু ইয়াৰ কোনো কেতিয়াবা মানে যিকোনো সময় মানে যিকোনো এটা থাকিলেই মানে নেচেচাৰী শব্দৰ লগতে কি ফৰ বা টু যিকোনো এটা ব্ৰেকেটত দিয়া থাকিলে যিকোনো এটা ব্যৱহাৰ কৰিলে হ'ল ইয়াৰ অৰ্থ হ'ল আৱশ্যক তাৰপিছত 115 দিয়া আছে নটৰিয়াছ ফৰ মানে কুখ্যাত নটৰিয়াছ শব্দটোৰ লগত এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হয় সেইটো হ'ল ফৰ আৰু ইয়াৰ অৰ্থ হ'ল কুখ্যাত তাৰপিছতে 116 দিয়া আছে নিটৰ লগত অফ বা ফৰ যিকোনো এটা ব্যৱহাৰ কৰিলে হ'ল নিট অফ নাইবা ফৰ ব্ৰেকেটত যিটো অপশ্যন থাকিব যদি নিটৰ লগতে কি থাকে অপশ্যন কুৱেশ্যনত কি আছে নিট দিয়া আছে আৰু অপশ্যনত কি অফ বা ফৰৰ যিকোনো এটা আছে যিকোনো এটা ভালেই হ'ল ইয়াৰ কোনো ধৰাবন্ধা নিয়ম নাই তো নিট ফৰ বা নিট অফ মানে হ'ল প্ৰয়োজন
তো আজিৰ ভিডিঅ'টো প্ৰিপজিশ্যনৰ ওপৰতে ইমানেই তো মই আগতে প্ৰিপজিশ্যনৰ ওপৰতে যিকেইটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আশা ৰাখিছোঁ সকলোকে অনুৰোধ কৰিছোঁ পাৰ্ট ৱাইজ ভিডিঅ'কেইটা মানে চাই ল'ব পাৰ্ট ৱাইজ মানে প্ৰতিটো পাৰ্টতে 25-30টা বা 35টাকৈ প্ৰিপজিশ্যন আলোচনা কৰা আছে এইবোৰ মানে পাৰ্ট ৱাইজ বহীত লিখি লৈ মুখস্থ কৰক মুখস্থ কৰিলে ভৱিষ্যতে একেবাৰে বিশেষকৈ ক্লাছ 10, 9 আৰু 12ৰ ষ্টুডেণ্ট আৰু যিবিলাকে কেণ্ডিডেটে কম্পিটিটিভ এক্সাম দিব সিহঁতৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব কাৰণ এইবোৰ এক্সাম্পল মানে এইবোৰ প্ৰিপজিশ্যন মাজে মাজে পৰীক্ষাত আহি থাকে যিকোনো পৰীক্ষাতে আহি থাকে তো আশা ৰাখিছোঁ কম বেছি পৰিমাণে সকলোৱে ভিডিঅ'টো বুজাত সহায় হৈছে আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশ্যনটো পাই যায় তো পৰৱৰ্তী এটা ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ।